প্রাণে কৃষ্ণ হৰি ৰাম সন্মুখত প্ৰিয় শিল্পীৰ প্ৰতিচ্ছবি আপোন ঘৰখনৰ গাঁওখনৰ আপোন মানুহখিনি একগোট হৈছে অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ এখন ঘৰ আছিল চৰাইদেউৰ বৰহাট চকলীয়া গাঁৱত গাঁওবাসীয়ে লগ হৈ পাতিলে জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কণ কণ শিশুৱে জুৰিলে জুবিন গাৰ্গৰ প্ৰিয় গীত মায়াবিনী চৰাইদেউৰ বিভিন্ন স্থানত সংগীতানুষ্ঠান কৰিবলৈ গ'লে প্ৰায়ে ঘৰত এপাক সোমাই পৰিয়ালৰ খা খবৰ লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এইখন চকলীয়া গাঁৱতে গাঁওবাসীয়ে আয়োজন কৰিলে সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি জনাত আমাৰ চাপেক ঘৰ এইখনেই কাৰণ এই তামুলী চিকাত আমাৰ এখন ঘৰ আছে মানে অতীজৰ ঘৰ আমাৰ ককা দেউতাহঁতৰ ঘৰ তেতিয়া ককা দেউতাহঁতৰ মনত পৰিলে তালৈ যাওঁ কিন্তু আমাৰ ঘৰ বুলিবলৈ এইখনেহে আচল ঘৰ যিহেতু জুবিনেও কয় জুবিন আহিছে ইয়াত হাঁহ মাৰি খাই গৈছে আৰু এই যে এই গাঁৱৰ ৰাইজে নিজৰ ঘৰ বুলি এই ৰাজ্য চাৰ্জৰ এইখিনি আয়োজন কৰিছে তাৰ বাবে আমি যদি সাধাৰণভাৱে কৃতজ্ঞতা জনাওঁ সেইটো বৰ সৰু হ'ব আজীৱন কৃতজ্ঞ হৈ থাকিম তাৰ বাবে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীক্ৰমে বৃক্ষৰোপণ শ্ৰদ্ধাঞ্জলি নাম প্ৰসংগ গায়ন বায়ন সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় আদ্য শ্ৰাদ্ধত জুবিন গাৰ্গৰ খুৰাক শশীমোহন বৰঠাকুৰৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত থাকি গাঁৱৰ ঘৰখনৰ সৈতে জুবিনৰ সম্পৰ্ক তথা বিভিন্ন স্মৃতি ৰোমন্থন কৰে সেউজীয়া পয়াখেৰে বৃক্ষৰোপণ কাৰ্যসূচী আৰু আমাৰ পিছফালে আপোনালোকে দেখিছে শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান ইয়াৰ পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈ অবিৰতভাৱে আমাৰ সকলো ৰাইজৰ বাবে তেওঁক শ্ৰদ্ধা জনাবৰ কাৰণে এক স্থলী আমি তৈয়াৰ কৰিছিলোঁ তাত অহৰহ মানুহ আহি আছে ৰাইজে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে জুবিন গাৰ্গে কৈ গৈছিলে যে মোৰ কোনো জাতি নাই মোৰ ধৰ্ম নাই আচলতে তেওঁ মানৱ ধৰ্মই তেওঁ শ্ৰেষ্ঠ বুলি বিবেচনা কৰিছিলে গতিকে এই মানৱতাৰ জয়গান গাবলৈ আমি সকলো ধৰ্মাৱলম্বী লোকক এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান ইয়াতে ৰাখিছোঁ জুবিন নোহোৱাৰ এটা মাহ পাৰ হৈ গ'ল সকলোৱে এতিয়া বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰ সোণাৰীৰ পৰা হানসিং কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ